हेलो दोस्तों, আজি আমি পোনপ্ৰথমে আপোনালোকক প্ৰভুৰ ধন্যবাদ আৰু স্তুতি কৰিছোঁ। প্ৰভুৰ নামত আপোনালোকক প্ৰেইজ জনাইছোঁ যে আজি সঁচাকৈ এই ভিডিঅ'টোত আহিলোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে প্ৰভুৰ বচন আৰু আলোচনা কৰিব বিচাৰিছোঁ। এতিয়া আপোনালোকে চাব ভিডিঅ'টো। প্ৰেইজ দ্য লৰ্ড মোৰ খ্ৰীষ্ট ভাই ভনীসকল, মই মহেশ ছাত্ৰীয়া এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ আগত বাইবেলৰ কিছু বচন বা বাইবেলৰ বিষয়ে আমাৰ সম্পৰ্ক বা ৰিষ্টাৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। আপোনালোকে নিশ্চয় জানে যে যেতিয়া আমি প্ৰভু যীশুৰ বিশ্বাস কৰিলো আৰু প্ৰত্যেকৰ নিজৰ ধৰ্মৰ পৰা বা নিজৰ জাতি কুটুম্বৰ পৰা বাহিৰ হলো আৰু প্ৰভু যীশুৰ লগত এক হলো, তেতিয়া আমাৰ আৰু আপোনালোকৰ মাজত এটা নতুন এটা পৰিবাৰ বা একটা পাৰিবাৰিক ৰিষ্টা বা সম্পৰ্ক গঢ়ি উঠিলে। সেই সম্পৰ্কটো এতিয়া কেনেকুৱা আছে বা এই সম্পৰ্কটো আমি যেতিয়া নতুন এটা ৰিষ্টা যে প্ৰভু আমাৰ মাজত গঢ়িলে, সেই সম্পৰ্ক বা ৰিষ্টাটো কেনেকুৱা আছে, আমাৰ বিশ্বাস আছে নে নাই, পৰস্পৰক বিশ্বাসত আমি গ্ৰহণ কৰিব পাৰিছো নে নাই, সেইটো আমাক নিশ্চয় জানিব লাগিব, বিশ্বাস কৰিব লাগিব। আমাক নিজে আলোচনা কৰি চাব লাগিব যে আমাৰ মাজত যদি প্ৰেম আছে, বিশ্বাস আছে, তেনেহলে আমাৰ সম্পৰ্কটো মজবুত আছে। আৰু যদি বিশ্বাস আৰু প্ৰেমটো দুৰ্বল হৈ গল, কাৰণ যত বিশ্বাস থাকে সেই তাৰ মাজত তাতে প্ৰেমটো গঢ়ি উঠে বা গভীৰ হৈ। কিন্তু যত বিশ্বাসটো নাইকিয়া হৈ যায়, পৰস্পৰৰ লগত সন্দেহ কৰা কৰি হৈ, তেতিয়া সেই তাত প্ৰেমটো দুৰ্বল হৈ যায় আৰু নাইকিয়া হৈ যায়, চেঁচা হৈ যায় প্ৰেমটো, তাত প্ৰেমটো নাথাকে। সেইটো যেনেকৈ এটা ৰাজমিস্ত্ৰীয়ে যে ঘৰ সাজে, সেই ঘৰৰ কিমান হাজাৰ ইটা একেলগে লগ লগাই দিয়ে, সেইটো কিহৰ দ্বাৰাই লগ লগাই? চিমেণ্ট আৰু মছলাৰ জৰিয়তে। এই মছলাটো হৈছে আমাৰ প্ৰত্যেক বিশ্বাসীৰ এক কৰি ৰখা মছলাটো হৈছে প্ৰেম। এই প্ৰেমটো আমাৰ মাজত থাকিলে, যেতিয়ালৈকে মজবুত থাকিব, তেতিয়ালৈকে আমি পৰস্পৰে এক হৈ থাকিম। পৰস্পৰৰ এনেকুৱা ইটাৰ দৰে গাঁঠি গঠা হৈ থাকে। কিন্তু সেই প্ৰেমটো যদি দুৰ্বল হৈ যায় বা কমজোৰ হৈ যায়, তেতিয়া এই সমাজ বা ৰিষ্টা পৰিবাৰ এইটো চব ভাঙি যায়। সেইকাৰণে আমালোকক নিশ্চয় সম্পৰ্ক বিশ্বাস আৰু প্ৰেমটো বঢ়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগিব। পৰস্পৰক সন্দেহ কৰি কোনো ফাইদা নাই, কোনো লাভ নাই। কাৰণ সেইটো মানুহক সন্দেহ কৰি থাকে, বিশ্বাসক নিজৰ নিচিনাকৈ প্ৰেম কৰিব পৰা নাই। পবিত্ৰ বাইবেল শাস্ত্ৰত কৈছে প্ৰধান দুটা আছে, মানুহ কৰিবই লাগিব, এইটো কম্পালচৰি আছে। দুটা কি হয়? নিজৰ সমস্ত হৃদয় আৰু মনে প্ৰাণেৰে নিজৰ প্ৰভু ঈশ্বৰক, সৃষ্টিকৰ্তা ঈশ্বৰক প্ৰেম কৰিব লাগিব। আৰু দ্বিতীয়টো আজ্ঞা এইটোৱে হৈছে যে নিজৰ ওচৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিব লাগিব। কিন্তু বিশ্বাসটো যদি নাথাকে, সন্দেহ যদি কৰি থাকে, তাত প্ৰেমটো হব কেনেকৈ? কেতিয়াও প্ৰেমটো হব নোৱাৰে, প্ৰেম কোনে কৰিবই নোৱাৰে। সেইকাৰণে এই পবিত্ৰ আত্মা কি হয়? পবিত্ৰ আত্মাটো প্ৰেমৰ আত্মা হয়, ঈশ্বৰ আত্মা হয়, ঈশ্বৰে প্ৰেম হয়, ওপৰৰ পৰা অহা প্ৰেমটো হয়। এই প্ৰেমৰ আত্মাটো হৃদয়ত থাকে, মানুহৰ মাজত বাস কৰিবলৈ লাগে। সেই প্ৰেমটোক ধৰি ৰাখিব লাগিব বা সেই পবিত্ৰ আত্মাক ধৰি ৰাখিব লাগিব। এই প্ৰেমটো হৃদয়ত থাকিব লাগিব। যি মানুহৰ অন্তৰত এই পবিত্ৰ আত্মা প্ৰেমৰ ৰূপত থাকে, ই অন্যক প্ৰেম নকৰাকৈ থাকিব নোৱাৰিব। সকলোকে প্ৰেম কৰিব, আৰু কোনোবাই পাপ কৰিলেও, অযোগ্যতা কৰিলেও তাক ধৰি
সদায় ধৰি ৰাখিব নোৱাৰিব। সি ক্ষমা কৰি দিব, পাহৰি যাব আৰু প্ৰেম কৰিবলৈ চেষ্টা কৰিব। তাক সত্য পথত ঘূৰাই আনিবলৈ তেওঁ যথা পৰিমাণে চেষ্টা কৰি থাকিব। কেতিয়াও বন্ধ নহব তাৰ কাৰ্যটো, কাৰণ তেওঁ প্ৰেম কৰে, তাৰ ভিতৰত প্ৰেম আছে, নফৰত বোলা বস্তু নাই, প্ৰেম আছে। সি শত্ৰুতা কাকো কৰিবই নোৱাৰিব, মানে যিয়ে পবিত্ৰ আত্মা পৰিপূৰ্ণ হৈ থাকে। কিন্তু যাৰ অন্তৰত পবিত্ৰ আত্মা নাই, নুমাই গৈছে তাকিটো, সি প্ৰেম কৰিব নোৱাৰিব, সি নফৰত কৰিব। কোনোবাই মৰক বা যি হওক, মানে তাৰ সি আহিলে আহক, নাহিলে এবাৰ কৈ দিব, তাৰপিছত আমি চেষ্টাই নকৰিব, মৰক সি এনেকুৱা, মানে নৰকত গুচি যাওক, মৰক, মোৰ কোনো আহে নাযায়। সেইকাৰণে এইটো তাৰ জীৱনত পবিত্ৰ আত্মা নাই। কিন্তু যাৰ ভিতৰত পবিত্ৰ আত্মা সঁচাকৈ আছে, ই কেতিয়াও প্ৰেম নকৰাকৈ থাকিব নোৱাৰে, ক্ষমা নকৰাকৈ থাকিব নোৱাৰিব, আৰু সদায় কাৰো অপৰাধ বা দুখ সদায় ধৰি যাব নোৱাৰিব। কাৰণ প্ৰেমৰ সম্পৰ্কে পবিত্ৰ বাইবেলত 1 আৰু বেলেগ বেলেগ আৰু অন্যান্য পুস্তক বিলাকত প্ৰেমৰ সম্পৰ্কে গভীৰ ভাৱে তাৰ বৰ্ণনা কৰা আছে, যে প্ৰেম সকলোকে সহন কৰে, কাৰো অপকাৰ বৰ্ণনা নকৰে। কিন্তু সেইকাৰণে ই মিল হবলৈ চেষ্টা কৰিব, যিমান পাৰে মিল হওক, কেনেকৈ মিল হম, কেনেকৈ আমি মিলা প্ৰীতি হম, আমাৰ মিলা প্ৰীতি ভাঙি গৈছে, কেনেকৈ মিলা প্ৰীতি হম, কেনেকৈ আমাৰ মাজত মিলা প্ৰীতি গঢ়ি উঠিব, সেইটো চেষ্টা কৰিব। সেইকাৰণে আপোনালোকে নিশ্চয় কেতিয়াও মানে এই প্ৰেমটো নষ্ট হবলৈ দিব নালাগে। পৰিয়ালৰ মাজত প্ৰেমটো থাকিব লাগিব, প্ৰেম কৰিব লাগিব, আশা আৰু বিশ্বাসটো বঢ়াই ৰাখিব লাগিব। প্ৰেম, বিশ্বাস আৰু আশা, এই তিনিটা একেলগে থকা, মানে এইটো সিহঁতৰ ৰিষ্টা গভীৰ ভাৱে থাকে, আৰু ৰিষ্টাটো কেতিয়াও সিহঁতৰ তিনিটা ৰিষ্টা মানে থাকে, এটাৰ অবিহনে এটা থাকিব নোৱাৰে। কিন্তু এই তিনিটাৰ ভিতৰত প্ৰেমটো সবাতকৈ ডাঙৰ, শ্ৰেষ্ঠ। প্ৰেম থাকিবই লাগিব। যাত প্ৰেম থাকিব, তাৰ লগত আশা আৰু বিশ্বাস থাকিবই। কিন্তু প্ৰেম যত নাথাকে, কোনোবাই কিবা এটা বস্তু বিচাৰিলে, কোনো এটা ভাই এটা বস্তু বিচাৰে, আমি দিবলৈ ইচ্ছা নকৰে, আমাৰ তাত আছে কিন্তু আমি দিবলৈ ইচ্ছা নকৰিলো, এইটো প্ৰেম হল জানো? প্ৰেম নহল, এইটো প্ৰকৃত প্ৰেম নহল। নিজৰ প্ৰভু যীশুৱে এনেকুৱা প্ৰেম কৰিলে যে নিজৰ প্ৰাণকো দি দিলে আমাৰ কাৰণে, এইটোৱে আচল প্ৰেম হল। তেজ বোৱাই দিলে, প্ৰাণ দি দিলে, তেজলৈকে বোৱাই দিলে, সেইটোৱে আচল প্ৰেম, প্ৰকৃত প্ৰেম হল। কিন্তু আমি এটা বস্তু, কোনো ভাই বা ভনীয়ে বিচাৰিলে, এটা বস্তু বিচাৰিলে, মই দিবলৈ মানে নুখুজিলো, দিব নুখুজিলো, মই মোৰ বস্তুটো দি কেনেকে দিম, সেই কষ্ট পালে পাওক, যি হওক, তাৰ অসুবিধা হলে হওক, মই নিদিম। কোনো এটা ভাই বেমাৰত আছে, তেওঁ কিছু টকা বিচাৰিছে সেই বেমাৰটো ভাল কৰিবৰ কাৰণে, আৰু মণ্ডলীয়ে যদি এইটো নিশ্চুপ হৈ থাকে, মানে এইটো প্ৰেম হল জানো? মণ্ডলীয়ে প্ৰেম কৰিছে এই ভাইটোক? নাই কৰা। কাৰণ সি মৰি গলে মৰি যাওক, আমি কেলে তাৰ ওপৰত খৰচা কৰিম পইচা, আমাৰ পইচা খৰচা কৰিম, এইটো ভাবি থাকে, এইটো প্ৰেম নহয়। মোৰ খ্ৰীষ্টীয় ভাই ভনীসকল, সেইকাৰণে প্ৰভু যীশুৱে কেনেকৈ প্ৰেম কৰিব লাগিব, কোনোবাই বিচাৰিলে কেনেকৈ দিব লাগিব, নতুন নিয়মত যদি আপোনালোকে ভালকৈ পঢ়ে পবিত্ৰ বাইবেল শাস্ত্ৰ, নিশ্চয় বুজি পাব। প্ৰভু যীশুৱে আজ্ঞা দিছে, সেই অনুসাৰে চলিব লাগিব। নিজৰ মণ্ডলী গঢ়ি তুলিব লাগিব, প্ৰেমত গঢ়ি তুলিব লাগিব। নিজৰ স্বাৰ্থটো ৰাখিব নালাগিব। স্বাৰ্থটো ডাঙৰ বস্তু নহয়। স্বাৰ্থ যদি কাৰো জীৱনত আছে, স্বাৰ্থটো নিজৰ ব্যক্তিগত হিচাপে ৰাখিব লাগিব, মানে এইটো মণ্ডলীৰ মাজত, আমাৰ ৰিষ্টাৰ মাজত আনিব নালাগে, ৰিষ্টাটোক দুৰ্বল হবলৈ দিব নালাগে। আমাৰ মাজত এই একতা থাকিলেহে তাত পবিত্ৰ আত্মা থাকিব,
চলিৰ মাজত সেই একতা প্ৰেমটো গঢ়িব লাগিব, তেতিয়াহে গঢ়ি থাকিব, থাকিবলৈ দিব লাগিব, কায়ম ৰাখিব লাগিব, তেতিয়াহে সেইটো থাকিব, তেতিয়াহে তাতে পবিত্ৰ আত্মা থাকিব, আমাৰ মাজত বাস কৰিব, ঈশ্বৰে স্বয়ং ইমানুৱেল হৈ থাকিব লাগিব, থাকিব। সেইকাৰণে ভাই ভনী অকল এই ভিডিঅ'ৰ জৰিয়তে মই আজি এইটো বচন আপোনালোকৰ আগত ৰাখিলো। আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰি দিব, প্ৰত্যেক বিশ্বাসী ভাই ভনী আগত শ্বেয়াৰ কৰিব।